Star Cement present time at big breaking লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছক দেখুৱাই দিয়া হ'ব নিৰ্বাচনৰ সময়ত কংগ্ৰেছক বৰ্জন কৰা হ'ব সমান্তৰালকৈ নিৰ্বাচনত জিকিবলৈ দিয়া নহ'ব সংখ্যালঘু অঞ্চলত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব ইয়া পোনপটীয়া হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্পষ্টকৈ কৈছে যি গৰাকী প্ৰদ্যুৎ বৰদলৈয়ে মুছলমানৰ ভোট লৈ সাংসদ হৈছে সেই গৰাকীয়ে ৰেজাউল কৰিম চৰকাৰ কোন বুলি প্ৰশ্ন কৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব কংগ্ৰেছক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব জাতীয় সংগঠন কৰা ৰেজাউল কৰিম চৰকাৰক কৰা অপমান বা অসন্মানৰ যোগ্য প্ৰত্যুত্তৰ দিব মুছলমান ৰাইজে ২৬ৰ নিৰ্বাচনত সংখ্যালঘু এলেকাত জিকিবলৈ নিদিয়ে কংগ্ৰেছক আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং সংখ্যালঘু অঞ্চলত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব সংখ্যালঘুৰ ভোট লৈ সাংসদ হৈছে প্ৰদ্যুৎ বৰদলৈ সংখ্যালঘুৰ ভোট লৈ সাংসদ হৈছে প্ৰদ্যুৎ বৰদলৈ কিন্তু সেই প্ৰদ্যুৎ বৰদলৈয়ে ৰেজাউল কৰিমক কেনেকৈ চিনি নাপায় প্ৰশ্ন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰেজাউল কৰিম কোন প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনৰ সময়ত দেখাই দিব প্ৰতিগৰাকী মুছলমান ৰাইজে দেৱব্ৰত শইকীয়া অখিল গগৈকো সমালোচনা কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মুছলমানক লৈ এনে কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব প্ৰতিগৰাকী মুছলমানে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব কংগ্ৰেছক মুছলমান এলেকাত বৰ্জন কৰা হ'ব বুলি হুংকাৰ দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সংখ্যালঘু অঞ্চলত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব কোনো কাৰণত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব জাতীয় সংগঠন কৰা ব্যক্তিক কংগ্ৰেছে অপমান কৰিছে অসন্মান কৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ মুছলমান ৰাইজে পোনপটীয়াকৈ দিব নিৰ্বাচনৰ সময়ত ৰেজাউল কৰিমক কৰা অপমানক লৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ক্ষোভ প্ৰকাশ কৰিছে স্পষ্টকৈ কৈছে সংখ্যালঘু অঞ্চলত কংগ্ৰেছক কোনো কাৰণত জিকিবলৈ দিয়া নহ'ব ২৬ৰ নিৰ্বাচনত সংখ্যালঘু অঞ্চলত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব এয়া পোনপটীয়া হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘুৰ ভোট লৈ সাংসদ হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু সেই প্ৰদ্যুৎ বৰদলৈয়ে ৰেজাউল কৰিমক কেনেকৈ চিনি নাপাওঁ বুলি কৈছে কল্পনা কৰক ৰেজাউল কৰিম চৰকাৰ কোন প্ৰদ্যুৎ বৰদলৈ দেখুৱাই দিম বুলি কৈছে ৰেজাউল কৰিম চৰকাৰ কোন হয় মুছলমান ৰাইজে নিৰ্বাচনৰ সময়ত প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছক দেখুৱাই দিব সমান্তৰালকৈ দেৱব্ৰত শইকীয়া অখিল গগৈকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মুছলমানক লৈ এনে মন্তব্য কৰা বা এনে ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কংগ্ৰেছক মুছলমান এলেকাত বৰ্জন কৰা হ'ব ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক বৰ্জন কৰা হ'ব কোনো কাৰণত কংগ্ৰেছ প্ৰৱেশ কৰিব নোৱাৰে নিষিদ্ধ কৰা হ'ব সংখ্যালঘু অঞ্চলত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব এক পোনপটীয়া হুংকাৰ কংগ্ৰেছ দল যি কংগ্ৰেছ দলে জাতীয় সংগঠন কৰা ব্যক্তিগৰাকীক অপমান কৰিলে অসন্মান কৰিলে দুদিনৰ পিছতেই কংগ্ৰেছৰ পৰা ওলাই আহিবলগীয়া হ'ল সেই কংগ্ৰেছক মুছলমানে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বাৰে বাৰে মুছলমান ৰাইজক লৈ কংগ্ৰেছে হেতালি খেলি আহিছে কংগ্ৰেছৰ কাৰণেই মুছলমান ৰাইজ উচ্ছেদ হৈছে অত্যাচাৰ হৈছে কিন্তু তাৰ পিছতো কংগ্ৰেছে মুছলমানৰ লগত এনে কাণ্ড কৰিবলৈ এৰা নাই আৰু এইবাৰ জাতীয় সংগঠন কৰা ব্যক্তিক এনে অপমান কৰিছে এই অপমানৰ আঘাত প্ৰতিগৰাকী মুছলমানে বুকুত পাইছে ৰেজাউল কৰিমক যি আঘাত কৰিছে ৰেজাউল কৰিমক যি অপমান কৰিছে সেই অপমানৰ আঘাত প্ৰতিগৰাকী মুছলমানৰ হৃদয়ত সোমাইছে প্ৰতিগৰাকী মুছলমানে চকুল টুকিছে ৰেজাউল কৰিম চৰকাৰ যিগৰাকী ৰেজাউল কৰিম চৰকাৰে আমচু ত্যাগ কৰি ৰাজপথত হুক হুকাই কান্দি উঠিছিল কেইবাটাও বৰ্ষ বহু বছৰ মুছলমানৰ হকে কাম কৰিলে সংখ্যালঘুৰ হৈ মাত মাতিলে আৰু সেইগৰাকী ৰেজাউল কৰিম চৰকাৰক এনে অপমান কৰা কাণ্ড কোনো মুছলমানে সহ্য নকৰে গতিকে সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে সংখ্যালঘু অঞ্চলত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব এয়া পোনপটীয়া হুংকাৰ আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ হয় ইতিমধ্যে সমগ্ৰ অসমৰ মাজত এটি তোলপাৰ লগা বিষয় হৈছে সদ্য প্ৰতিনিধি আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া
আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমচু পদত্যাগ কৰি পেলাই ইতিমধ্যে আপোনালোকে গম পায় যে কংগ্ৰেছ দলত যোগদান কৰিছিলে। অতিকে আচৰিত আৰু পৰিতাপৰ বিষয়, কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া যিটো মন্তব্য কৰিছিল যে আপোনাৰ শিৱসাগৰক ধুবুৰী বনাব, ধুবুৰীক শিৱসাগৰ বনাব, অৰ্থাৎ সমন্বয়ৰ যি আলোচনা কৰিছিল যে আমাৰ সমগ্ৰ অসমৰ মাজত উজনি আৰু নামনি বুলি কথা নাই, আমি সকলোৱে ঐক্যতাৰ বান্ধোনত থাকি আগুৱাই যাব লাগে আৰু অসমখনক বৰ অসম বনাই আমি আগুৱাই লৈ যাব লাগে। তাৰপিছত বিভিন্ন দল সংগঠনে যি ধৰণৰ মন্তব্য কৰি পেলাই অসমৰ মাজত এটি অপ্ৰীতিকৰ কাৰ্য সৃষ্টি কৰিছে, তেওঁলোকৰ হেঁচা বহন কৰিব নোৱাৰি কংগ্ৰেছ দলৰ এজন সাংসদ সংখ্যালঘু মিয়া মুছলমানৰ ভোট লৈ পেলাই জিকি দিল্লীত যোৱা এজন ব্যক্তি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈ আছে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতে চিনি নাপায়। গতিকে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতক আমি ইনশাআল্লাহ আগন্তুক সংসদীয় আপোনাৰ যি MP ইলেকশ্যন আমি তেখেতক দেখুৱাই দিম। আৰু লগতে দেৱব্ৰত শইকীয়াই কৈছে যে তেখেতৰ বিৰোধী দলৰ উপদলপতি তেখেতে কৈছে যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া বিজেপিৰ এজেণ্ট। অতিকে আচৰিত, নিন্দনীয় আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল এইজন দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা সময়ত কৈছিল যে মোৰ মা মনা কৰাৰ কাৰণে মই বিজেপিত যোৱা নাই, অৰ্থাৎ তেখেতে বিজেপিত গ'লে হয়। তেখেতে আপোনালোকে ভাবক যে তেখেত আচলতে যি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আপোনাৰ বিজেপিৰ এজেণ্ট নে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিজেপিৰ এজেণ্ট। আৰু তাৰ লগে লগে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে যে যিকোনো সময়ত মুখ্যমন্ত্ৰীৰ ওচৰত গ'লেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক তেখেতক দেখা পায়। গতিকে মই প্ৰশ্ন কৰোঁ যে অখিল গগৈ ডাঙৰীয়া, যদি আপুনি যিকোনো সময়ত গ'লেই ৰেজাউল কৰিম চৰকাৰক দেখা পায়, তেন্তে আপুনিতো তাতকৈ আৰু বহুত ডাঙৰ আপুনি বিজেপিৰ এজেণ্ট। এয়া যে বিভিন্ন ধৰণৰ যিবোৰ মন্তব্য কৰিছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষা আৰু নিন্দা জনাইছোঁ। আৰু আমি স্পষ্ট ভাষাত কৈছোঁ, যিসকল ব্যক্তি মুছলমানক লৈ পেলাই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক লৈ পেলাই কংগ্ৰেছত দুদিন থাকিব দিয়া নাই, তেখেতক ওলাই আহিবলৈ বাধ্য কৰাইছে, এই কংগ্ৰেছ দলক যাতে মুছলমান সংখ্যালঘু এৰিয়াত বৰ্জন কৰি পেলাই যিকোনো পলে প্ৰকাৰে যাতে কংগ্ৰেছ জিকিব নোৱাৰে, তাৰ কাৰণে আমি আহ্বান জনালোঁ। কাৰণ এটি জাতীয় সংগঠন কৰা ব্যক্তিক যিদৰে সন্মান কৰিব নাজানায়, জাতীয় সংগঠন কৰা এজন নেতাক যিদৰে আপোনাৰ অপদস্থ কৰিছে, প্ৰত্যেকটো অপদস্থৰ প্ৰতি উত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন সংখ্যালঘু দল সংগঠন আমি নিৰ্বাচনৰ সময়ত নিশ্চয় দিম। হয়, ইতিমধ্যে সমগ্ৰ অসমৰ মাজত এটি তোলপাৰ লগা বিষয় হৈছে সদ্য পদত্যাগী আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া। আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমচু পদত্যাগ কৰি পেলাই ইতিমধ্যে আপোনালোকে গম পায় যে কংগ্ৰেছ দলত যোগদান কৰিছিলে। অতিকে আচৰিত আৰু পৰিতাপৰ বিষয়, কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যিটো মন্তব্য কৰিছিল যে আপোনাৰ শিৱসাগৰক ধুবুৰী বনাব, ধুবুৰীক শিৱসাগৰ বনাব, অৰ্থাৎ সমন্বয়ৰ যি আলোচনা কৰিছিল যে আমাৰ সমগ্ৰ অসমৰ মাজত উজনি আৰু নামনি বুলি কথা নাই, আমি সকলোৱে ঐক্যতাৰ বান্ধোনত থাকি আগুৱাই যাব লাগে আৰু অসমখনক বৰ অসম বনাই আমি আগুৱাই লৈ যাব লাগে। তাৰপিছত বিভিন্ন দল সংগঠনে যি ধৰণৰ মন্তব্য কৰি পেলাই অসমৰ মাজত এটি অপ্ৰীতিকৰ কাৰ্য সৃষ্টি কৰিছে, তেওঁলোকৰ হেঁচা বহন কৰিব নোৱাৰি কংগ্ৰেছ দলৰ এজন সাংসদ সংখ্যালঘু মিয়া মুছলমানৰ ভোট লৈ পেলাই জিকি দিল্লীত যোৱা এজন ব্যক্তি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈ আছে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতে চিনি নাপায়। গতিকে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতক আমি ইনশাআল্লাহ আগন্তুক সংসদীয় আপোনাৰ যি MP ইলেকশ্যন আমি তেখেতক দেখুৱাই দিম। আৰু লগতে দেৱব্ৰত শইকীয়াই কৈছে যে তেখেতৰ বিৰোধী দলৰ উপদলপতি তেখেতে কৈছে যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া বিজেপিৰ এজেণ্ট। অতিকে আচৰিত, নিন্দনীয় আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল এইজন দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা সময়ত কৈছিল যে মোৰ মা মনা কৰাৰ কাৰণে মই বিজেপিত যোৱা নাই, অৰ্থাৎ তেখেতে বিজেপিত গ'লে হয়। তেখেতে আপোনালোকে ভাবক যে তেখেত আচলতে যি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আপোনাৰ বিজেপিৰ এজেণ্ট নে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিজেপিৰ এজেণ্ট। আৰু তাৰ লগে লগে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে যে যিকোনো সময়ত মুখ্যমন্ত্ৰীৰ ওচৰত গ'লেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক তেখেতক দেখা পায়। গতিকে মই প্ৰশ্ন কৰোঁ যে অখিল গগৈ ডাঙৰীয়া, যদি আপুনি যিকোনো সময়ত গ'লেই ৰেজাউল কৰিম চৰকাৰক দেখা পায়, তেন্তে আপুনিতো তাতকৈ আৰু বহুত ডাঙৰ আপুনি বিজেপিৰ এজেণ্ট। এয়া যে বিভিন্ন ধৰণৰ যিবোৰ মন্তব্য কৰিছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষা আৰু নিন্দা জনাইছোঁ। আৰু আমি স্পষ্ট ভাষাত কৈছোঁ, যিসকল ব্যক্তি মুছলমানক লৈ পেলাই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক লৈ পেলাই কংগ্ৰেছত দুদিন থাকিব দিয়া নাই, তেখেতক ওলাই আহিবলৈ বাধ্য কৰাইছে,
এই কংগ্ৰেছ দলক যাতে মুছলমান সংখ্যালঘু এৰিয়াত বৰ্জন কৰি পেলাই যিকোনো পলে প্ৰকাৰে যাতে কংগ্ৰেছ জিকিব নোৱাৰে তাৰ কাৰণে আমি আহ্বান জনালোঁ। কাৰণ এটি জাতীয় সংগঠন কৰা ব্যক্তিক যিদৰে সন্মান কৰিব নাজানায়, জাতীয় সংগঠন কৰা এজন নেতাক যিদৰে আপোনাৰ অপদস্থ কৰিছে, প্ৰত্যেকটো অপদস্থৰ প্ৰতি উত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন সংখ্যালঘু দল সংগঠন আমি নিৰ্বাচনৰ সময়ত নিশ্চয় দিম। হয়, ইতিমধ্যে সমগ্ৰ অসমৰ মাজত এটি তোলপাৰ লগা বিষয় হৈছে সদ্য পদেদিকি আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমছু পদত্যাগ কৰি পেলাই ইতিমধ্যে আপোনালোকে গম পায় যে কংগ্ৰেছ দলত যোগদান কৰিছিলে। অতিকে আচৰিত আৰু পৰিতাপৰ বিষয়, কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যিটো মন্তব্য কৰিছিল যে আপোনাৰ শিৱসাগৰক ধুবুৰী বনাব, ধুবুৰীক শিৱসাগৰ বনাব, অৰ্থাৎ সমন্বয়ৰ যি আলোচনা কৰিছিল যে আমাৰ সমগ্ৰ অসমৰ মাজত উজনি আৰু নামনি বুলি কথা নাই, আমি সকলোৱে ঐক্যতাৰ বান্ধোনত থাকি আগুৱাই যাব লাগে আৰু অসমখনক বৰ অসম বনাই আমি আগুৱাই লৈ যাব লাগে। তাৰপিছত বিভিন্ন দল সংগঠনে যি ধৰণৰ মন্তব্য কৰি পেলাই অসমৰ মাজত এটি অপ্ৰীতিকৰ কাৰ্য সৃষ্টি কৰিছে, তেওঁলোকৰ হেঁচা বহন কৰিব নোৱাৰি কংগ্ৰেছ দলৰ এজন সাংসদ সংখ্যালঘু মিয়া মুছলমানৰ ভোট লৈ পেলাই জিকি দিল্লীত যোৱা এজন ব্যক্তি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈ আছে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতে চিনি নাপায়। গতিকে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতক আমি ইনশাআল্লাহ আগন্তুক সংসদীয় আপোনাৰ যি MP ইলেকশ্যন আমি তেখেতক দেখুৱাই দিম। আৰু লগতে দেৱব্ৰত শইকীয়াই কৈছে যে তেখেতৰ বিৰোধী দলৰ উপদলপতি তেখেতে কৈছে যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া বিজেপিৰ এজেণ্ট। অতিকে আচৰিত, নিন্দনীয় আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল এইজন দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা সময়ত কৈছিল যে মোৰ মা মনা কৰাৰ কাৰণে মই বিজেপিত যোৱা নাই, অৰ্থাৎ তেখেতে বিজেপিত গ'লে হয়। তেখেতে আপোনালোকে ভাবক যে তেখেত আচলতে যি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আপোনাৰ বিজেপিৰ এজেণ্ট নে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিজেপিৰ এজেণ্ট। আৰু তাৰ লগে লগে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে যে যিকোনো সময়ত মুখ্যমন্ত্ৰীৰ ওচৰত গ'লেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক তেখেতক দেখা পায়। গতিকে মই প্ৰশ্ন কৰোঁ যে অখিল গগৈ ডাঙৰীয়া, যদি আপুনি যিকোনো সময়ত গ'লেই ৰেজাউল কৰিম চৰকাৰক দেখা পায়, তেন্তে আপুনিতো তাতকৈ আৰু বহুত ডাঙৰ আপুনি বিজেপিৰ এজেণ্ট। এয়া যে বিভিন্ন ধৰণৰ যিবোৰ মন্তব্য কৰিছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষা আৰু নিন্দা জনাইছোঁ আৰু আমি স্পষ্ট ভাষাত কৈছোঁ যিসকল ব্যক্তি মুছলমানক লৈ পেলাই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক লৈ পেলাই কংগ্ৰেছত দুদিন থাকিব দিয়া নাই, তেখেতক ওলাই আহিবলৈ বাধ্য কৰাইছে, এই কংগ্ৰেছ দলক যাতে মুছলমান সংখ্যালঘু এৰিয়াত বৰ্জন কৰি পেলাই যিকোনো পলে প্ৰকাৰে যাতে কংগ্ৰেছ জিকিব নোৱাৰে তাৰ কাৰণে আমি আহ্বান জনালোঁ। কাৰণ এটি জাতীয় সংগঠন কৰা ব্যক্তিক যিদৰে সন্মান কৰিব নাজানায়, জাতীয় সংগঠন কৰা এজন নেতাক যিদৰে আপোনাৰ অপদস্থ কৰিছে, প্ৰত্যেকটো অপদস্থৰ প্ৰতি উত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন সংখ্যালঘু দল সংগঠন আমি নিৰ্বাচনৰ সময়ত নিশ্চয় দিম। হয়, ইতিমধ্যে সমগ্ৰ অসমৰ মাজত এটি তোলপাৰ লগা বিষয় হৈছে সদ্য পদেদিকি আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমছু পদত্যাগ কৰি পেলাই ইতিমধ্যে আপোনালোকে গম পায় যে কংগ্ৰেছ দলত যোগদান কৰিছিলে। অতিকে আচৰিত আৰু পৰিতাপৰ বিষয়, কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যিটো মন্তব্য কৰিছিল যে আপোনাৰ শিৱসাগৰক ধুবুৰী বনাব, ধুবুৰীক শিৱসাগৰ বনাব, অৰ্থাৎ সমন্বয়ৰ যি আলোচনা কৰিছিল যে আমাৰ সমগ্ৰ অসমৰ মাজত উজনি আৰু নামনি বুলি কথা নাই, আমি সকলোৱে ঐক্যতাৰ বান্ধোনত থাকি আগুৱাই যাব লাগে আৰু অসমখনক বৰ অসম বনাই আমি আগুৱাই লৈ যাব লাগে। তাৰপিছত বিভিন্ন দল সংগঠনে যি ধৰণৰ মন্তব্য কৰি পেলাই অসমৰ মাজত এটি অপ্ৰীতিকৰ কাৰ্য